সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ২০তম সাধাৰণ অধিৱেশনৰ লাইখুটা স্থাপন। টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা টেঙাখাতবাসী ৰাইজৰ সহযোগত অহা ৫ আৰু ৬ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ২০তম সাধাৰণ অধিৱেশন টেঙাখাত মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হ'ব। এই উদ্দেশ্যে ইতিমধ্যে অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা শিক্ষাবিদ লক্ষীনাথ শৰ্মাক সভাপতি আৰু জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক অৰ্জুন চেত্ৰীক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। আজি আমি টেঙাখাত মহাবিদ্যালয় খেলপথাৰত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ২০তম সাধাৰণ অধিৱেশনৰ লাইখুটা স্থাপন কৰোঁ। এই সাধাৰণ অধিৱেশনত ২০০০তকৈ অধিক ডিব্ৰুগড় জিলাৰ বিভিন্ন ছাত্ৰ প্ৰতিনিধি অংশগ্ৰহণ কৰিম। আমি ডিব্ৰুগড় জিলাৰ বিভিন্ন সমস্যাৰাজি জাতীয় জীৱনৰ সমস্যাৰাজিৰ ওপৰত আলোচনা কৰিম। আমি ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ অসমৰ ছাত্ৰ সমাজক নেতৃত্ব দিবৰ বাবে ইতিবাচক চিন্তা চৰ্চাৰ ইয়াত সমাৱেশ হ'ব। আমি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিম। আমি আজি টেঙাখাতবাসী ৰাইজক আৰু ডিব্ৰুগড় জিলাবাসী ৰাইজক সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহ্বান জনাইছোঁ এই অধিৱেশনখনত অংশগ্ৰহণ কৰিবলৈ। ইয়াৰ এখন সাংস্কৃতিক শোভাযাত্ৰা হ'ব আৰু তাৰ লগতে ইয়াত এখন মুকলি সভা হ'ব, যি মুকলি সভাত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কেওগৰাকী আমাৰ নেত্ৰী ইয়াত উপস্থিত থাকিব। আৰু সেই মুকলি সভাখনতেই আমি আমাৰ এই ২টা দিন সময় আমাৰ যি প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব, এই প্ৰতিনিধি সভাত আলোচনা হোৱা বিষয়সমূহ আমি লোৱা সিদ্ধান্তসমূহৰ ওপৰত এই মুকলি সভাতে আলোচনা হ'ব। গোটেই বিষয়সমূহ আমি ৰাইজৰ আগত দাঙি ধৰিম। গতিকে টেঙাখাতবাসী ৰাইজৰ লগতে সমগ্ৰ ডিব্ৰুগড় জিলাবাসী ৰাইজক এই অধিৱেশনখনত সহযোগিতা প্ৰদান কৰিবলৈ আৰু উপস্থিতি আমি একান্তৰে কামনা কৰিলোঁ। শুকুৰবাৰে দুপৰীয়া মহাবিদ্যালয়ৰ খেলপথাৰত মেধি দেৱেন গগৈয়ে পৰম্পৰাগত বিধি অনুসৰি মাহ প্ৰসাদৰ শৰাই আগবঢ়োৱাৰ পিছতে আয়তীসকলৰ উৰুলি আৰু গায়ন বায়নৰ মংগল ধ্বনিৰে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া, স্থানীয় ৰাইজ, আঞ্চলিক আৰু জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ সহযোগত অধিৱেশনখনৰ মূল ৰভাঘৰৰ লাইখুটা স্থাপন কৰা হয়। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ২০ সংখ্যক সাধাৰণ অধিৱেশনখনি টেঙাখাত মহাবিদ্যালয়ত টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু টেঙাখাতবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হৈছে। গতিকে এই অধিৱেশনৰ লগত সংগতি ৰাখি আজি অধিৱেশনৰ লাইখুটা স্থাপন কৰা হৈছে। গতিকে আমি সমগ্ৰ টেঙাখাতবাসী ৰাইজক আমি আহ্বান জনাইছোঁ এই অধিৱেশনখনিত সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায়। এই অধিৱেশনখনিত আমি ১০০০ গৰাকী মহিলাৰ দিহানাম গাবৰ কাৰণে মুকলি সভাত এই দিহানাম গাবৰ কাৰণে আমি ব্যৱস্থা ৰাখিছোঁ। গতিকে আই মাতৃসকলক আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ, আই মাতৃসকলৰ সহযোগিতা বিচাৰিছোঁ। ইয়াৰ লগে লগে কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি তেনেধৰণৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। গতিকে আমি সকলো টেঙাখাতবাসী ৰাইজক আহ্বান জনাইছোঁ যাতে এই অধিৱেশনখনি সফল কৰাৰ ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়ায়। নৱকুমাৰ গগৈ আৰু ৰূপম গগৈৰ ৰিপৰ্ট, টেঙাখাত লাইভ।